শিৱসাগৰৰ মাধৱজ্যোতি বৰুৱা মাংস ব্যৱসায়ী সাধাৰণ এগৰাকী ব্যক্তি কিন্তু এই সাধাৰণ মানুহগৰাকীৰে এক অসাধাৰণ কাহিনী তেওঁ হাত বাউলদি মাতিলেই এজাক বগলী তেওঁৰ কাষলৈ আগুৱাই আহে শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰত থকা মাধৱৰ এই মাংসৰ দোকানৰ পদূলি এতিয়া মুখৰ হৈ থাকে এই জাক বগলীৰ কলৰৱত শংকা দ্বিধাবিহীনভাৱে অহা বগলী জাকটোক মাধৱে বিগত ৫-৬ বছৰ ধৰি নিয়মিতভাৱে আহাৰ যোগান ধৰি আহিছে ৬-৭ বছৰ ওপৰত হৈ গ'ল কামটো মানে বগলীক ঠেংটো দিওঁ দি ভাল লাগে সদায় খুৱাই থাকোঁ ইহঁতক আপোনাৰ ৰাতিপুৱা ৪-৫টা আহে দোকান খোলাৰ লগে লগে আপোনাৰ ৪টামান বজাৰ পিছত ইহঁতি বেছি হয় আৰু এতিয়া ২০-৩০টা আহে আপোনাৰ খৰালি হ'লে ৭০-৮০টামান আহি যায় কোভিড মহামাৰীৰ সময়ত আন বহুতৰ দৰে মাধৱৰ দোকান বন্ধ হৈ পৰিছিল কিন্তু বগলীৰ জাকটোৱে সেই সময়ছোৱাত মাধৱৰ জয়সাগৰৰ জেৰেঙা নগৰত থকা ঘৰত গৈ উপস্থিত হৈছিল সময়ত যেতিয়া আপোনাৰ দোকান পোহা বন্ধ আছিলে আমাৰ তেতিয়া কেইটামান বগলী গৈ আমাৰ ঘৰ পালেগৈ তেতিয়া আৰু ভাল লাগিলে তেতিয়া ভাবিলোঁ ইহঁতক সদায় খুৱাবলৈ কোভিডৰ পিছৰ পৰা খুৱাই থাকোঁ এতিয়া নিজকে প্ৰকৃতিৰ এজন প্ৰকৃত বন্ধুৰূপে গঢ়ি তুলিছে মাধৱে ভাষাবিহীনভাৱেই মাধৱে বগলী জাকৰ লগত এক নিবিড় আশ্চৰ্যজনক আন্তৰিক সম্পৰ্কক সজীৱ কৰি তুলিছে শিৱসাগৰৰ পৰা মুজাহিদ আলী বাতৰি বিভাগ DD অসম